হেল্ল' এভৰিৱান। ফাৰ্ষ্ট অফ অল সকলোকে নৱবৰ্ষৰ শুভেচ্ছা। হেপী নিউ ইয়েৰ 2026। আজি 1 জানুৱাৰী আৰু আজিৰ দিনটোতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ ফেচবুক একাউণ্টত নিযুত বাবু আঁচনিৰ কাৰণে এটা পোষ্টাৰ দিছে। তাতে তিনিটা বস্তু ইম্পৰ্টেণ্টকৈ লিখা আছে। ফৰ UG ষ্টুডেণ্ট, মানে যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কৰি আছে সেইবোৰ ষ্টুডেণ্টে, মানে যিবোৰ ষ্টুডেণ্ট বয়জ, অনলি ফৰ বয়জ, বাবু আঁচনি অনলি ফৰ বয়জ। চ' যিবোৰ বয়জে গ্ৰেজুৱেট কৰি আছে মানে UG, সিহঁতৰ কাৰণে 1000 পাৰ মান্থ, আৰু এই স্কলাৰশ্বিপটো 10 মান্থ দিব। বছৰটোত 12 মাহৰ 10 মাহ পাব আৰু 2 মাহ নাপায়, এজ পাৰ মানে গভমেণ্ট নৰ্মছ বা গভমেণ্ট গাইডলাইন। অ'কে, চ' 10 মাহ দিয়ে স্কলাৰশ্বিপ আৰু 2 মাহ নিদিয়ে, মানে 10,000, 1000 প্ৰতি মাহে ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে আৰু 2000 টকা পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে, PG ষ্টুডেণ্টৰ কাৰণে 2000 টকা প্ৰতি মাহে, মানে 10 মান্থ, 10 মাহত 20,000 টকা প্ৰতি মাহে পাব। আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিছে যে যিবোৰ ষ্টুডেণ্টৰ ঘৰৰ ইনকাম বিল' 4 লাখ, মানে 4 লাখ বা 4 লাখৰ তলত হ'ব লাগিব, ষ্টুডেণ্ট এজনৰ বা বয়জ, যোনজন বয়জ এপ্লাই কৰিব বয়সে, সেই বয়সৰ ঘৰৰ ইনকাম, এনুৱেল ইনকাম ঘৰৰ 4 লাখ বা 4 লাখৰ তলত হ'ব লাগিব। এই তিনিটা বস্তু বৰ্তমানলৈকে দিছে। ফুল গাইডলাইন বা ক্ৰাইটেৰিয়া এতিয়ালৈকে পাব্লিছ হোৱা নাই বা নটিফিকেশ্যন দিয়া নাই, জাষ্ট এটা পোষ্টাৰহে ৰিলিজ হৈছে। চ' বাকী আগন্তুক দিনত ভালকৈ ইনফৰ্মেশ্যনখিনি আহিব বা ভালকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া, তাৰপিছত ৰুলছ বা গাইডলাইন এভৰিথিং আহিব, কোনে এপ্লাই কৰিব পাৰিব, কোনে নোৱাৰে। জাষ্ট তিনিটা বস্তু দিছে, এমাউণ্ট এণ্ড UGৰ কাৰণে এমাউণ্ট 1000 পাৰ মান্থ, PGৰ কাৰণে এমাউণ্ট 2000 পাৰ মান্থ, আৰু 4 লাখ এণ্ড 4 লাখতকৈ তলত হ'ব লাগিব ঘৰৰ ইনকাম, মানে এনুৱেল ইনকাম। চ' বাকী যিমানখিনি আপডেট আহিব মই দিবলৈ চেষ্টা কৰিম। আৰু এগেইন নৱবৰ্ষৰ শুভেচ্ছা, হেপী নিউ ইয়েৰ। আৰু যিমানখিনি আপডেট আহিব বা গাইডলাইন আহিব মই দিবলৈ চেষ্টা কৰিম। সেইকাৰণে কৈছোঁ, ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো, আৰু পাৰিলে ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা। আৰু যিবোৰ ষ্টুডেণ্ট, মানে যিবোৰ বয়জ স্কুটি পাবা, তোমালোকেও পাবও পাৰা, নাপাবও পাৰা, তাৰে কোনো গেৰাণ্টি নাই। চ' গাইডলাইন আহিলেহে জনাব পাৰিম। যিবোৰ বয়সে স্কুটি পাব অলৰেডি, চ' সিহঁতে পাবনে নাপায় নিযুত বাবু আঁচনি, চ' সেইটো গাইডলাইন ফুল গাইডলাইন যেতিয়া আহিব তেতিয়াহে গম পাম। চ' এতিয়ালৈকে অহা নাই, আহিব। আৰু এপ্লাই লিংক বা কেনেকৈ এপ্লাই কৰিব লাগে তাৰো সবিশেষ দিব। লগতে নাইবা অফলাইনো হ'ব পাৰে, কলেজ ৱাইজ, মানে নিজৰ কলেজত অফলাইন এপ্লাইও হ'ব পাৰে। চ' ডকুমেণ্টছ ৰেডি ৰাখা, ইনকাম চাৰ্টিফিকেট, মাৰ্কশ্বিট, লগতে তোমাৰ এডমিশ্যন ৰিচিপ্ট, এইবোৰ এৰেঞ্জ কৰি ৰাখা। থেংক ইউ এভৰিৱান।